নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ওলাইছোঁ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মাজত মাথোন কেইটামান ঘণ্টা বাকী, তাৰ পিছতেই ঘোষণা কৰা হ'ব ইলেকশ্যনৰ ফলাফল। 2026 চনৰ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই এক্সিট পল প্ৰকাশ পাইছিল। সেই এক্সিট পলক ভুৱা প্ৰমাণিত কৰিছে বিৰোধী মিত্ৰজোঁটে। 2026ত বিজেপিক হেৰুৱাই মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ, এই মন্তব্য কৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। 2021ত বিজেপিয়ে 100খন আসন পাব বুলি কৈছিলে, কিন্তু পাইছিলে মাথোন 60খন। এইবাৰ বিজেপিক হেৰুৱাই পুনৰ মুখ্যমন্ত্ৰী হ'ব বিৰোধী মিত্ৰজোঁট অৰ্থাৎ গৌৰৱ গগৈ। পৰৱৰ্তী অসমত কোনে চৰকাৰ গঠন কৰিব? কমেণ্ট বক্সত আপোনালোকৰ মতামত আগবঢ়াব। আৰু ইয়াৰ পিছত দিবলৈ ওলাইছোঁ দ্বিতীয়টো খবৰ। গুৱাহাটীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ বৈঠক। গুৱাহাটীলৈ আজি তলব কৰা হ'ল নিৰ্বাচনী দায়িত্বত থকা সকলো কংগ্ৰেছ নেতাক। আজি হোটেল ৰত্নাৱলীত অনুষ্ঠিত হ'ল কংগ্ৰেছৰ নিৰ্বাচনী আলোচনা বৈঠক অনুষ্ঠিত হ'ল। গৌৰৱ গগৈৰ নেতৃত্বত এই নিৰ্বাচনী আলোচনা বৈঠক অনুষ্ঠিত কৰা হৈছিল। এই কংগ্ৰেছৰ এই গুৰুত্বপূৰ্ণ বৈঠক নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই এই বৈঠক অনুষ্ঠিত কৰা হৈছিল বুলি জানিব পৰা গৈছে। পৰৱৰ্তী অসমত কোনে চৰকাৰ গঠন কৰিব সেয়া 4 মে'তহে স্পষ্ট হৈ পৰিব, সেয়া 4 মে'ত জানিব পৰা যাব। আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। পৰৱৰ্তী অসমত কোনে চৰকাৰ গঠন কৰিব সেয়া হ'ব লক্ষণীয়। পৰৱৰ্তী সময়ত এনেধৰণৰ নিউজবোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব, কিয়নো যেতিয়াই নিউজবোৰ দিয়া হ'ব তৎক্ষণাতেই আপোনালোকৰ ওচৰলৈ যাব। ধন্যবাদ।